মই উপস্থিত আছো নাজিয়াৰ সন্তক বৰগাঁৱত আছো। এখন অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ এখন গাঁও আৰু যিখন গাঁৱত ইয়াত বলিয়া বানে ধুই গ'ল আৰু ইয়াত যিসকল আত্মনিৰ্ভৰশীল হোৱাৰ যি সপোন দেখিছিলে, সপোন দেখা সেইসকল যুৱকৰ এতিয়া মন হেমেকি উঠিছে। তেওঁলোকৰ আত্মনিৰ্ভৰশীল হোৱাৰ সপোন তেওঁলোকৰ যেন এক প্ৰকাৰৰ ঠানবান হৈ গৈছিলে আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি আহ্বান জনাইছিলে আত্মনিৰ্ভৰশীল কৰাৰ যি সপোন দেখিছিল আৰু সেই সপোন যেন এইসকল যুৱকেও দেখিছিল, কিন্তু এওঁলোকৰ এই বলিয়া বানে তেওঁলোকৰ এই সপোন ঠানবান কৰি পেলালে, নষ্ট কৰি পেলালে। আৰু তেওঁলোকৰ ওচৰলৈ মই পোনপটীয়াকৈ যাম। মই আপোনাৰ ওচৰলৈ গৈছোঁ। অতি দুখৰ এক কৰুণ দৃশ্য বুলি ক'ব লাগিব। আপোনাৰ ব্ৰইলাৰ ফাৰ্মখন একেবাৰে ভাঙি জৰাজীৰ্ণ হৈ গৈছে আৰু বহুত ব্ৰইলাৰ আপোনাৰ নষ্ট হৈছে। কিমান ক্ষয় ক্ষতি হৈছে এতিয়া কি ক'ব? খুব দুখৰ। ক'বলৈনো একো ভাষাই নাই, আপোনাৰ একোৱেই নাথাকিলে। আপোনাৰ একেবাৰে 9-10 বছৰ বাহিৰত থাকি প্ৰায় গুৱাহাটী গুজৰাট থাকি পিনি কষ্ট কৰি আহি ফাৰ্ম এখন বনাইছিলোঁ। তাকে এনেকৈ চলি আছিলোঁ। চলি থকাৰ পাছতো অলপো নিজেও ব্ৰইলাৰ অলপ কোম্পানীৰ পৰা আনি চলিছিলোঁ। তাকো ব্ৰইলাৰ 20,000 টকা ব্ৰইলাৰ একেষ্টে ডুবি গ'ল। তাৰপৰা ইয়াতো ব্ৰইলাৰ আছিলে 800-900 ব্ৰইলাৰ, এইকেইটা পানীত ডুবি গ'ল আৰু সম্পূৰ্ণ ঘৰতে ভাঙি থাকিলে ফাৰ্মখন। সপোন দেখিছিলে যে নিজে আত্মনিৰ্ভৰশীল হ'ব, চাকৰি নকৰাকৈ চলিব, তাকে ভাবিছোঁ। কেতিয়াও মই চাকৰি এক টাইমে বিচাৰিলোঁ আৰু তাৰপাছত আৰু চাকৰি বিচৰা নাছিলোঁ কেতিয়াও। মই নিজে কিবা এটা বনিম, মোৰ সদায় লক্ষ্য আছিলে বিজনেছ কৰা, ভাল কিবা এটা বনিম, মানে আত্মনিৰ্ভৰশীল বনি কিবা দুজনকো কাম দিব পাৰোঁ, সেইটো চিন্তাধাৰাতে আছিলে। মই ইয়াত দুজনক কাম দিয়ে ৰাখিছিলোঁ। সেই আমাৰ বাগানীয়া ল'ৰা দুজন মই কাম দিয়ে থৈছিলোঁ আৰু ইফালে মোৰ দোকানতো মই 4জন মানক কাম দি থৈছিলোঁ, কিন্তু আজি নিজৰে কাম নাইকিয়া হৈ থাকিলে। আপোনাৰ যি কিবা ঋণ লৈছিলে বা আপোনাৰ যিবিলাক সামগ্ৰী মোৰ অ'ত ত'ত চেডেলি বেডেলি হৈ পৰি আছে। আপোনাৰ মোৰ ঋণো আছিলে, KCC ঋণ এটা আছিলে, আপোনাৰ তাৰ পৰা মুদ্ৰা লোন এটা আছিলে আপোনাৰ। এতিয়া মই কেনেকৈ ঘূৰাম মই তাকে ভাবি পোৱা নাই। মোৰ বাচনকেইটা থাকি যোৱালৈ বেলেগ, মোৰ বাচনো এটাও থাকি নগ'ল সম্পূৰ্ণ ঘৰটো। আজিকালি ঘৰ এখন বনাবলৈ হ'লে 4-5 লাখৰ প্ৰয়োজনেই হয়। আপোনাৰ কাম কৰাবোৰেই লাগে আপোনাৰ 80-90 হাজাৰ মান টকা ঘৰ বনাবলৈ, বাকীটো আপোনাৰ একো নাই। কেনেকৈ কি কৰিম মানে ভাবিয়ে পোৱা নাই। মাও বেমাৰ, কাক কি কেনেকৈ চাম মানে একো মানে ভাবিয়ে পোৱা নাই। দেউতাও কিডনী পেচেণ্ট, মাৰো অকণমান ডাঙৰ প্ৰব্লেম আছে। সপোন বুলি ধানবান আৰু একোৱেই নাই। আপোনাৰ বাচন এটা নাই, আপোনাৰ নতুন ফেন লগা, ইনভাৰ্টাৰ লগা, একোৱেই নাই তাত। হয়, আৰু এখন মই ফাৰ্ম দেখুৱাইছোঁ। কেমেৰা পাৰ্চন নবীন গগৈ দেখুৱাই আছে। আমি আজি নাজিয়াৰ সন্তকত আছোঁ আৰু সন্তক যি বৰ মিচিং গাঁৱত আছোঁ। 350টা পৰিয়াল থকা এইখন গাঁৱত আছোঁ আৰু যিসকল লোক আছে মই তেওঁলোকৰ ওচৰলৈ যাম। আৰু ব্ৰইলাৰ পালকসকল আছে, তেওঁলোকৰ যথেষ্ট ক্ষতি কৰিছে। মই প্ৰথমতে আপোনাৰ ওচৰলৈ গৈছোঁ যে যথেষ্ট দুখ লগা পৰিৱেশ, আপোনালোকৰ ব্ৰইলাৰ একেবাৰে শেষ হৈ গৈছে। কি ক'ব এতিয়া এই মুহূৰ্তত? কি ক'ম আৰু, ৰাইজে দেখিছে আমাৰ অৱস্থা। কুকুৰা আছিলে 1500-1600, এইবোৰ শেষ হ'ল। দোকান ঘৰ গ'ল, ঘৰৰ অৱস্থা। আপোনালোকে এই ফাৰ্মখনৰ পৰাই পৰিয়াল পোহপাল দিছিলে? 7জন মামা মানুহ। এই ফাৰ্মখনৰ পৰা যিটো আৰ্নিং হয়, পইচা পায়, এই তাৰ পৰাই চলিছিলে? তাৰ পৰাই চলিছিলোঁ। তাৰপাছত সেই ল'ৰাটো লোন লৈছিলে এই বেংকৰ পৰা, কি লোন। তাৰপাছত আকৌ সেই বন্ধন অফিচৰ পৰা লৈছিলোঁ। এইবোৰ খোলোতে নিজে গোটেই ফিটিং, গোটেই মাল লোৱা, গোটেইখিনি আমাৰ নিজৰ পইচাই। এতিয়া দানা এইবিলাক অলপ থাকি গৈছে? দানা নহয়, এইবোৰ বৰ্তনবোৰ ধুৱাই মেলি থৈছিলোঁ। বাকী এই অট' টিংগাৰবোৰ থাকিলেই ধুৱাবলৈ। এইবোৰ এই গোটেইখিনি এই পলকে পুতি পেলালে। আৰু সেই বানৰ দিনাখনৰ পৰিৱেশটো কেনেকুৱা আছিলে? বানৰ পৰিৱেশ দিনাখন একদম খৰদৰ, অৰ্থাতে আহিলে খৰদৰকে এই মটৰটো উঠালোঁ। ল'ৰাটোক কৈছোঁ মটৰটো উঠা। তাৰপিছত ইনভাৰ্টাৰ আনিছিলেগৈ, ইনভাৰ্টাৰটো লগে লগে উঠাবলৈ দিলোঁ। সময়ে নাপালোঁ। হয়, মই আৰু লোকসকল আছে। মই ফাৰ্মখনৰ ভিতৰৰ পৰিৱেশটো দেখুৱাইছোঁ, কেনেদৰে নষ্ট হৈ গ'ল আৰু পলস পৰিলে ফাৰ্মখনৰ ভিতৰত। আৰু এইসমূহ এনেদৰে ব্ৰইলাৰ পুহিছিলে, তেওঁলোকৰ ইয়াত সপোন আছিলে, তেওঁলোকৰ সপোন ধানবান হৈ গ'ল। আৰু এইসকল যুৱক, মই আন এজন যুৱকৰ ওচৰলৈ যাম। কেমেৰা পাৰ্চন নবীন গগৈ সমগ্ৰ পৰিৱেশটো দেখুৱাই আছে। যিহেতু আপোনালোকৰ এখন মিচিং অধ্যুষিত অঞ্চল আৰু যথেষ্ট আপোনালোকে এটা সপোন লৈ পিনি ব্ৰইলাৰ ফাৰ্মখন কৰিছিলে, এতিয়া সপোন আপোনালোকৰ একেবাৰে চেডেলি ভেডেলি হৈ গ'ল। হয়, এতিয়া ভাবিছিলোঁ সপোন, চাকৰিটো নাপালোঁ, কিবা ব্ৰইলাৰ পুহিয়ে ঘৰখন চলাম বুলি। তাৰপিছতে এতিয়া কি হ'ল, এতিয়া ফাৰ্মখনে এনেকুৱা হ'ল, যেতিয়া কেনেকৈ চলিম এতিয়া বেংকৰ পৰা লোন আছিলে, সেইবোৰ কেনেকৈ মাৰিম, সেইটোহে চিন্তা সোমাইছে। ঋণ ৰেহাই দিম বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে যে সেই 6 মাহৰ যোনটো ঋণটো পিছুৱাম, মানে 6 মাহ পিছুৱাম। আৰু সেইটো 6 মাহ মানে 3 বছৰ যদি মোৰ লোন আছিলে, 3 বছৰটো পাছত 3 বছৰ 6 মাহ হ'বগৈ। সেইটোতো ৰেহাইটো এনেকৈ দিয়া নাই ছাৰে। এতিয়া কি কৰোঁ সেইটোকে ভাবি পোৱা নাই মানে। এতিয়া পোৱালিও আছিলে 1500 মান পোৱালি। আৰু বাচন বৰ্তনে আপুনি ওপৰৰ যোনটো এইবাৰ ৰছী লগাই থোৱা আছে, সেই বাচনটোৱে আছে। আৰু বাকী তলত যিমান বাচন আছিলে চব উৰুৱাই লৈ গ'ল, এই পানী উঠাই লৈ গ'ল। আৰু আপোনাৰ ইয়াত ডাঙৰ চিনটেক্স এটা আছিলে, ইয়াত 1000 লিটাৰ, সেইটো গুচি গ'ল। এতিয়া কি ক'ব, এতিয়া টকা পইচাটো এতিয়া নাই আৰু কাম বনটো নাই, এতিয়া কেনেকৈ চলিম ভাবিব পৰা নাই।
হয়, এতিয়া তেওঁলোকক সান্তনা দিব পৰা এক পৰিৱেশ নাই, কিন্তু তেওঁলোকে এতিয়া পুনৰ পানী শুকাই যোৱাৰ পিছত পুনৰ এই যিখন ব্ৰইলাৰ ফাৰ্ম বাচি আছে এইখন ঠিক ঠাক কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে মন বান্ধিছে যদিও কিন্তু তেওঁলোক দুৰৱস্থাত পৰিছে আৰু তেওঁলোকৰ যি আত্মনিৰ্ভৰতাৰ যি সপোন দেখিছিলে যেন সপোন তেওঁলোকৰ এই বলীয়া বানে থানবান কৰি নিলে। আৰু এতিয়া আমি নাজিয়া চন্তকৰ পৰা কেমেৰা পাৰ্চন নবীন গগৈৰ সৈতে এনেদৰে এই পৰিৱেশ আমি বন্যাতসকলৰ এই পৰিৱেশ আমি নিজ লাভৰ দৰ্শকসকলৰ উদ্দেশ্যে দেখুৱাইছোঁ।